ফলপ্রুক একাডেমিৰ আৰ্টছ কমাৰ্চ শাখাৰ মই ভাইচ প্ৰিন্সিপাল। চ' এবাৰ ৰিজাল্ট খুব ভাল হৈছে। অসমৰ ভিতৰত আপুনি সাইকোলজি সাবজেক্টটোত আপোনাৰ তিনিগৰাকী ষ্টুডেণ্ট আমাৰ ইয়াৰ পৰা হায়েষ্ট মাৰ্কছ পাইছে 99, আৰু বিজনেছ ষ্টাডিজ আপোনাৰ কমাৰ্চৰ সাবজেক্ট তাত আপোনাৰ এজনে 99 হায়েষ্ট মাৰ্ক পাইছে গোটেই অসমৰ ভিতৰত। এনে আমাৰ আৰ্টছৰ টোটেল পাৰ্চেণ্টেজৰ ভিতৰত আপোনাৰ হায়েষ্ট মাৰ্ক 96.8 আহিছে ৰেনেন হাজৰিকা, তেওঁৰ 96.8 আহিছে গোটেই অসমৰ ভিতৰত। আৰু কমাৰ্চত 90% আহিছে আশ্মিকা চৌধুৰী বোলা ছোৱালী। খুবেই ভাল লাগিছে ৰিজাল্ট। আমি সদায় অপেক্ষা কৰি থাকোঁ ভাল ৰিজাল্ট এটা হওক। ল'ৰা ছোৱালীয়ে যথেষ্ট কষ্ট কৰিছে, ছাত্ৰ ছাত্ৰীসকলে কষ্ট কৰিছে, তাৰে আজি এইবাৰ ফলশ্ৰুতিত আমি খুব ভাল পাইছোঁ। ল'ৰা ছোৱালী আৰু আগতো যাতে ভাল হওক সেইটোৱে শুভকামনা কৰিছোঁ। থেংক ইউ। আৰ্টছ কমাৰ্চে খুব সুন্দৰ ৰিজাল্ট কৰিছে। সায়েন্সত বেয়া কৰা নাই, কিন্তু কম্পেৰিজনে আৰ্টছ কমাৰ্চ খুব ভাল কৰিছে। চাব গ'লে যে কেলে ছায়েন্সৰ ইমান মাৰ্ক উঠা নাই, কেলে ছায়েন্সৰ উঠা নাই কাৰণ আজিকালি ছায়েন্সৰ ল'ৰা ছোৱালীবোৰে আমাৰ অনুষ্ঠানত হায়াৰ ছেকেণ্ডেৰী ৰিজাল্টটো ঠিকে আছে, কিন্তু আৰ্টছ কমাৰ্চত কিন্তু এণ্ট্ৰেঞ্চ নাইতো, সেইকাৰণে ইমান জোৰ দিলে মই অবাক হৈ গ'লোঁ তেওঁলোকে মাৰ্ক আৰ্টছ কমাৰ্চ। এতিয়া চাইকলজিতে 3জনে হায়েষ্ট মাৰ্ক পাইছে। তাৰপিছত বিজনেছ ষ্টাডিজত এজনে হায়েষ্ট মাৰ্ক পাইছে। তাৰপিছত কম্পিউটাৰ ছায়েন্সত হায়েষ্ট মাৰ্ক পাইছে।